পুনৰ স্বাগতম তেজপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস মাজনিশা প্ৰকাশ হোৱা তালিকাত তেজপুৰ সমষ্টিৰ পৰা পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল বৰ্তমান শ্ৰম আৰু চাহ জনজাতি উন্নয়ন মন্ত্ৰী পল্লৱ লোচন দাস অৱশ্যে এতিয়াও চূড়ান্ত হোৱা নাই নগাঁও সমষ্টিৰ প্ৰাৰ্থী বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত পল্লৱ লোচন দাসক তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে বিজেপিয়ে প্ৰক্ষেপ কৰিছে মাজনিশা প্ৰকাশ পোৱা তালিকাত তেজপুৰ সমষ্টিৰ পৰা পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বৰ্তমান শ্ৰম আৰু চাহ জনজাতি উন্নয়ন মন্ত্ৰীৰ দায়িত্ব পালন কৰি আছে পল্লৱ লোচন দাসে যেটো বহুখিনি কথা আলোচনা হৈছিল তেজপুৰ লোকসভা সমষ্টিটোক লৈ ৰামপ্ৰসাদ শৰ্মাই অসন্তুষ্টি প্ৰকাশ কৰিছিল প্ৰথম অৱস্থাত লগতে হিমন্ত বিশ্ব শৰ্মাৰ নামটো প্ৰক্ষেপ কৰা হৈছিল ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা অৱশেষত পল্লৱ লোচন দাসে প্ৰাৰ্থিত্ব লাভ কৰিছে এই তেজপুৰ লোকসভা সমষ্টিটোত পল্লৱ লোচন দাসৰ প্ৰথম প্ৰতিক্ৰিয়া কি প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত আমাৰ জ্যেষ্ঠ সাংবাদিক অনিত প্ৰতিম বৰুৱাৰ সৈতে এক এক্সক্লুসিভ সাক্ষাৎকাৰ আগবঢ়াইছো সকলো জল্পনা কল্পনা অন্ত পৰিল তেজপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ কোন হ'ব প্ৰাৰ্থী তাক লৈ বহু চৰ্চা চলিছিল প্ৰথমে নাম আহিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ পিছত আহিছিল ৰাজেন বৰঠাকুৰৰ নামো আহিছিল এনে ধৰণৰ বহুতৰ নাম অহাৰ পিছত কিন্তু সকলো জল্পনা কল্পনা অন্ত পৰিল আৰু যোৱাকালি অৰ্থাৎ শুকুৰবাৰে এখন নিখাৰ ভাগত এখন তালিকা প্ৰকাশ পালে য'ত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব পল্লৱ লোচন দাস মোৰ লগত আছে পল্লৱ লোচন দাস আপোনাক স্বাগতম জনাইছো আৰু প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছো বহু জল্পনা কল্পনা আছিলে বহুতৰ মুখত বহু চৰ্চা আছিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো তাত আহি আছিলে কিন্তু তাৰ পিছত দেখা গৈছে যে আপোনাৰ নামটো আহিলে আৰু অৱশেষত বিজেপিৰ ফালৰ পৰা সেই তালিকা প্ৰকাশ কৰিলে গতিকে প্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া ধন্যবাদ প্ৰথমে মই আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মোৰ জ্যেষ্ঠ ভাতৃ তথা নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া মই প্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে তেখেতসকলে দলৰ প্ৰাৰ্থী হিচাপে মোক বিবেচনা কৰিলে ইমানখিনি বিশ্বাস ইমানখিনি মৰম আৰু ইমানখিনি আশীৰ্বাদ কৰাৰ বাবে তেওঁলোকক মই সঁচাকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু মই আশা কৰিম যে তেওঁলোকে যি ধৰণে মোক আজি বিশ্বাসত লৈ আজি মোক তেজপুৰৰ দৰে ইমান গুৰুত্বপূৰ্ণ আৰু সাংস্কৃতিক নগৰী বুলি কোৱা এই তেজপুৰৰ মোৰ প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে তেওঁলোকৰ সেই বিশ্বাসখিনি ধৰি ৰাখিবৰ কাৰণে মই চেষ্টা কৰিম আপুনি ভাবিছিলে নে যে আপুনি এই প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চাওক মই ভাৰতীয় জনতা পাৰ্টিত আমি নতুনকৈ যোগদান কৰিছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি আশা কৰা নাছিলোঁ যে আমি ভাবিছিলোঁ যে দলে যি দায়িত্ব দিয়ে সেই দায়িত্বই পালন কৰিম দলে ইমান মৰম কৰিলে দলে বিধায়ক হিচাপে বিধায়কৰ প্ৰাৰ্থী দিলে ৰাইজে বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে তাৰপিছত আকৌ দলে মোক মন্ত্ৰিত্বৰ দায়িত্ব দিলে মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিটো সময়ত আশীৰ্বাদ কৰি সহায় সহযোগিতা কৰি মোক এই পৰ্যায়লৈ আনিলে হয়তো চাহ বাগিচা অঞ্চলতো আমি নতুন ধৰণে কাম কৰিবলৈ বা বিভাগটোক নতুনকৈ আগবঢ়াই লৈ যাবলৈ সুবিধা পালোঁ তেনেকৈ কাম কৰাৰ পিছত আজি দলে বিবেচনা কৰি তেজপুৰৰ সংসদীয় সমষ্টিটোত মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো মোৰ বাবে সৌভাগ্য কাৰণ মোক দলে ইমান বিশ্বাস আৰু মৰম কৰাটো আচ্ছা তাত এটা ডাঙৰ ফেক্টৰ হ'ব ৰামপ্ৰসাদ শৰ্মা আৰ পি শৰ্মা কাৰণ আৰ পি শৰ্মা ইতিমধ্যে দল ত্যাগ কৰিছে আৰু তেওঁ বৰ্তমানৰ তাৰ সাংসদ আৰু তেওঁ যিহেতু টিকেট নোপোৱাৰ বাবে তেওঁ দল ত্যাগ কৰিছে গতিকে তেওঁৰ হাতত যথেষ্টখিনি ভোট আছে প্ৰায় তেওঁ বিগত নিৰ্বাচনত অৰ্থাৎ 2014 নিৰ্বাচনত তেওঁ 86,000 ভোটৰ ব্যৱধানত ভূপেন বৰাক পৰাস্ত কৰিছিলে চাওক ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়া দলৰ এগৰাকী জ্যেষ্ঠ নেতা তেওঁ আৰু তেওঁ যথেষ্ট মোৰ বাবে ব্যক্তিগতভাৱেও তেওঁ মোৰ লগত সম্পৰ্ক খুব ভাল যোৱা পৰহিলৈকে তেখেতৰ লগত মোৰ ফোনতো টেলিফোনিক বাৰ্তালাপ হৈছে তেওঁৰ লগত মোৰ সম্পৰ্ক খুব ভাল আৰু মই তেওঁ সাংসদ আছিলে মই বিধায়ক আছিলোঁ সেই হিচাপেও আমাৰ এটা সম্পৰ্ক আছে তো সেইকাৰণে মই বিশ্বাস কৰোঁ যে আৰ পি শৰ্মা ডাঙৰীয়া আমাৰ দলৰ লগত সদায় থাকিব
যদিও তেওঁৰ মনৰ হয়তো কিবা ক্ষোভ থাকিব পাৰে, কিবা থাকিব পাৰে, কিন্তু তেওঁ দলৰ লগত থাকিব। আপুনি তেওঁক বিচাৰিব নেকি, মানে প্ৰচাৰত আপোনাৰ লগত প্ৰচাৰত যোৱাটো আপুনি বিচাৰিব? নিশ্চিতভাৱে বিচাৰিম, তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিম, তেওঁৰ পৰা সহযোগিতা বিচাৰিম, তেওঁ নিৰ্বাচনী প্ৰচাৰত যোৱাটো বিচাৰিম। আৰু তেওঁ এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে নহয়, এগৰাকী আমাৰ দলৰ জ্যেষ্ঠ নেতা বা আমাৰ দলত অভিজ্ঞতাপুষ্ট এগৰাকী ব্যক্তি হিচাপে তেওঁৰ আশীৰ্বাদটো সদায় আমাৰ প্ৰয়োজন হ'ব। আপোনাৰ বিপৰীতে খেলিছে দক্ষ প্ৰশাসনিক বিষয়া MGVK ভানু। গতিকে MGVK ভানু আপোনাৰ কাৰণে কেনেধৰণৰ ফেক্টৰ হ'ব পাৰে? চাওক, ব্যক্তি বিশেষটো কোনো কেতিয়াও ফেক্টৰ নহয়। চাওক, মই যেতিয়া মন্ত্ৰী আছিলোঁ, MGVK ভানু মোৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী আছিলে। তেওঁ মোৰ লেবাৰ ডিপাৰ্টমেণ্টৰে মোৰ তলতে তেওঁ এডিশ্যনেল চিফ ছেক্ৰেটাৰী আছিলে। তেওঁৰ লগতো মই কাম কৰিছোঁ, তেওঁ মোৰ আণ্ডাৰতে কাম কৰিছিলে। তো সেইকাৰণে মই তেওঁক জানোৱেই। সেইকাৰণে তেওঁ ৰাজনৈতিক দলে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছৰ এই দৈন্যতা হৈ গ'ল যে তেজপুৰৰ পৰা এগৰাকী ব্যক্তি বিচাৰি পাবলৈ তেওঁলোকে অসমৰ্থ হৈ গ'ল, কাৰণ তেওঁলোকক প্ৰশাসনিক বিষয়াৰ প্ৰয়োজন আছে। কাৰণ তেওঁলোকে জানে যে যি ৰাজনৈতিকভাৱে ইমান দিন কাম কৰা ব্যক্তিৰ দ্বাৰা তেওঁলোকে নোৱাৰিব বুলি ৰিপুণ বৰাই নিজেই বিশ্বাস কৰে। সেইকাৰণে তেওঁলোকে বিষয়াক লৈছে। হয়তো আৰু বহুত বিষয়া আহিব, আৰু যিসকল কংগ্ৰেছ দলত নিষ্ঠাবান কৰ্মী তেওঁলোক হয়তো আঁতৰি যাব। যিমান ৰিটায়াৰ্ড বিষয়া তেওঁলোক মেক্সিমাম চাগে সোমাব, সেইটো এটা অন্য বিষয়। কিন্তু বিষয়া আৰু ৰাইজৰ প্ৰতিনিধিৰ মাজত এটা বেছিক পাৰ্থক্য আছে। বিষয়াসকলে ভাবে যে আমি উন্নয়নটো কাঠামোগতভাৱে উন্নয়ন কৰিম, কিন্তু জনপ্ৰতিনিধি যিসকল হয় তেওঁলোকে আৱেগক ৰিপ্ৰেজেণ্ট কৰে, মানসিকতাক ৰিপ্ৰেজেণ্ট কৰে, ফিলিংছক ৰিপ্ৰেজেণ্ট কৰে। সেইকাৰণে সেইটোৰ পাৰ্থক্য আছে। সেইকাৰণে তেজপুৰৰ ৰাইজ আৱেগিকভাৱে আৰু আৱেগত বা আমাৰ তেজপুৰ ৰাইজ সংস্কৃতিবান, কাৰণ আমি প্ৰতিটো বিষয়ত আমি আৱেগিকভাৱে চিন্তা কৰোঁ। অসমীয়া ৰাইজো তেনেকুৱা। সেইকাৰণে অসমীয়া ৰাইজৰ আৱেগক ৰিপ্ৰেজেণ্ট কৰাৰ তেওঁৰ যোগ্যতা আছে নাই মোৰ এইটো সন্দেহ আছে। এইখিনি মুহূৰ্তত অনেক ব্ৰেকিং নিউজ। AIUDFে ঘোষণা কৰিলে 3 সমষ্টিৰ প্ৰাৰ্থী। ধুবুৰীত সাংসদ বদৰুদ্দিন আজমল, কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাধেশ্যাম বিশ্বাসে, বৰপেটাত AIUDFৰ প্ৰাৰ্থী ডক্টৰ হাফিজ ৰফিকুল ইছলাম। আমি পুনৰ জনাইছোঁ, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট অৰ্থাৎ AIUDFে ঘোষণা কৰিছে 3টা সমষ্টিৰ প্ৰাৰ্থী। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বদৰুদ্দিন আজমলে, কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাধেশ্যাম বিশ্বাসে আৰু বৰপেটাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ডক্টৰ হাফিজ ৰফিকুল ইছলামে। এই 3গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে AIUDF দলটোৱে। বদৰুদ্দিন আজমলে নিজেই আকৌ এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ধুবুৰী সংসদীয় সমষ্টিৰ পৰা, কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাধেশ্যাম বিশ্বাসে আৰু বৰপেটাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ডক্টৰ হাফিজ ৰফিকুল ইছলামে। কলিয়াবৰ লোকসভা সমষ্টিৰো অগপৰ প্ৰাৰ্থী আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল। মণিমাধৱ মহন্তক কলিয়াবৰৰ অগপ প্ৰাৰ্থীৰূপে ঘোষণা কৰিলে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই ঘোষণা আগবঢ়ায়। বৰ্তমানৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ দিব মণিমাধৱ মহন্তই। মণিমাধৱ মহন্ত অৱশ্যে যথেষ্ট আত্মবিশ্বাসী। তেওঁ উল্লেখ কৰিছিল প্ৰথম দিনাই, যিদিনা তেওঁ অসম গণ পৰিষদত যোগদান কৰিছিল, যে লংকালৈ যাবলৈ ওলাইছোঁ আৰু ৰাৱণ বধ কৰি আহিম। তেনেধৰণে নিজৰ মনৰ আত্মবিশ্বাস প্ৰকাশ কৰিছিল সকলোৰে সন্মুখত। আৰু এই মণিমাধৱ মহন্তই এতিয়া কলিয়াবৰৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী। আজি অৱশ্যে বোকাখাটত এখন যৌথ সভাৰ আয়োজন কৰা হৈছে গণশক্তি, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ। আৰু সেই সভাখনতেই মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইগৰাকী নেতাই। আমি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 11 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব, আৰু সেইকাৰণে আমি বিশেষভাৱে কলিয়াবৰ সমষ্টিৰ বাবে সৰ্বসন্মতিক্ৰমে আমি দলৰ প্ৰাৰ্থী হিচাপে আমি মনোনীত কৰিছোঁ শ্ৰী মণিমাধৱ মহন্ত। আৰু মণিমাধৱ মহন্তক আজি সৰ্বসন্মতিক্ৰমে আমি কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। আৰু বাকী যিটো অন্তিম পৰ্যায়ৰ
নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ বাবে আমি অহা ২৭ তাৰিখে আমি বিশেষভাৱে ধুবুৰী লোকসভা সমষ্টিৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিম। অনেক ব্ৰেকিং নিউজ হত্যাকাণ্ডক লৈ উত্তাল হৈ পৰিছে ৰঙিয়াৰ ঢুহি আসিফ আহমেদ নামৰ এজনক হত্যা কৰা হ'ল। ৰিজুল আলী নামৰ লোকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি একাংশ লোকে লণ্ডভণ্ড কৰে হত্যাকাৰীৰ ঘৰ। উত্তেজিত ৰাইজে জ্বলাই দিলে ৰিজুল আলীৰ 4খন বাহন। হত্যাকাৰী ৰিজুলক পলায়নত সহায় কৰা আন এজন লোকৰ ঘৰো জ্বলাই দিলে উত্তেজিত ৰাইজে। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত মোতায়েন কৰা হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী।